মোৰ জীৱনৰ তিনিটা প্ৰধান সমস্যা। 1. বহুত বেছি ভাবো। 2. খুব সহজতে সকলোকে ভাল পাই পেলাওঁ। 3. খুব সহজতে সকলোকে বিশ্বাসত লওঁ। যাৰ জীৱনত মায়া বেছি, তাৰ জীৱনত বোধ হয় কষ্টও বহুত বেছি। কথাষাৰ যিজনে কৈছিল সঁচাই কৈছিল। এই পৃথিৱীত দুটা বস্তু পোৱা খুবেই কঠিন। 1. মানুহৰ মন। 2. মনৰ মানুহ। প্ৰতিজন মানুহৰ ধ্বংস কাৰণ হৈছে নিজকে বুদ্ধিমান আৰু চালাক বুলি ভবা। সকলো জনাৰ পিছতো মনে মনে থাকো মাত্ৰ এইটো দেখাৰ কাৰণে যে কোনে কিমান নাটক কৰিব পাৰে। অতিৰিক্ত ঘনিষ্ঠতা, বেছি কথা পতা, এইবোৰে বহু ভাল সম্পৰ্কবোৰকো নষ্ট কৰি দিয়ে। সেই সকলো কমাই দিলে চাগে সম্পৰ্ক সুন্দৰ হৈ থাকে। কাৰোবাৰ বিষয়ে বেছি জানিব গ'লে, বুজিব গ'লে হয়তো মায়া বাঢ়িব, নহয়তো ঘৃণা আহিব। মানুহে যিটো যিকোনো প্ৰকাৰে পাব বিচাৰে সেইটো হ'ল লোভ। যিটো সযতনে ৰাখে সেইটো হ'ল ভাল পোৱা। যিটো কেতিয়াও এৰিবলৈ নোখোজে সেইটো হ'ল মায়া। যিটো কণ্ট্ৰল কৰিব নোৱাৰে সেইটো হ'ল খং। আৰু যিটো ভয় কৰে সেইটো হ'ল মৃত্যু। যিসকল মানুহে কম কথা কয় তেওঁলোকক অহংকাৰী বুলি নাভাবিবা। কাৰণ হাঁহি ফূৰ্তিত থকা মানুহবোৰেও বাধ্য হয় মনে মনে থাকিবলৈ বেয়া পৰিস্থিতিৰ কাৰণে। জীৱনটোক ধ্বংস কৰিবলৈ এটা ভুল সিদ্ধান্তই যথেষ্ট। প্ৰেম আৰু মায়া দুয়োটা বেলেগ বেলেগ। কাৰণ কাৰোবাৰ প্ৰেমত পৰিলে পাহৰিব পাৰি, কিন্তু কাৰোবাৰ মায়াত পৰিলে হাজাৰ চেষ্টা কৰিও পাহৰিব নোৱাৰি। কাৰোবাৰ ৰূপৰ প্ৰেমত পৰিলে পাহৰিব পাৰি, কিন্তু কাৰোবাৰ কথাৰ প্ৰেমত পৰিলে পাহৰিব নোৱাৰি। সময় হৈছে সফলতাৰ মূল চাবিকাঠি। আপুনি যদি সময়ক হত্যা কৰিছে, ই কেৱল হত্যা নহয়, ই আত্মহত্যা। আনৰ সময় নষ্ট কৰি কেৱল আনক ধ্বংস কৰাই নহয়, নিজেও নিজক ধ্বংস কৰে। মনত ৰাখিবা, তুমি যদি সময় অপব্যয় কৰিছা তেনেহ'লে এদিন সময়ে তোমাক অপব্যয় কৰিব। কাৰণ সময় কেতিয়াও ৰৈ নাথাকে। সময়ৰ আৰম্ভণিও নাই আৰু শেষো নাই। আপুনি যদি ভৱিষ্যতৰ সপোন দেখিবলৈ শিকিছে তেনেহ'লে প্ৰথমে আপুনি নিজৰ চেতনা আৰু চঞ্চলতা নিয়ন্ত্ৰণত সফল হ'ব লাগিব। তেতিয়াহে আপুনি দেখা সপোনবোৰ বাস্তৱত ৰূপ দিব পাৰিব। আপুনি যদি সাহস হেৰুৱাইছে তেনেহ'লে এইকেইটা কৰক। 1. ভয়ক হৃদয়ত স্থান নিদিব। 2. ভয় নকৰি কেৱল নিজৰ কাম কৰক। 3. আপোনাৰ মনে যি বিচাৰে তাকে কৰক। 4. নিজৰ ওপৰত বিশ্বাস ৰাখক। 5. যিটো সত্য আৰু শুদ্ধ তাৰ লগত থিয় দিয়ক। 6. পৰাপক্ষত বেয়া সংগৰ পৰা আঁতৰি থাকক। 7. আনৰ কথাত মন বেয়া নকৰিব। এজন মানুহ সম্পূৰ্ণ শক্তিশালী হ'বলৈ এই তিনিটা বস্তু লাগে। 1. নিজৰ ক্ষমতা। 2. মুক্ত ইচ্ছা। 3. প্ৰেৰণা আৰু আৱেগ। পৃথিৱীৰ সকলোতকৈ দামী লিকুইড হ'ল চকু পানী, য'ত 1% পানী আৰু 99% অনুভূতি থাকে। সৰাপাতে আমাক ইয়াকে শিকাইছে যে বোজা হৈ পৰিলে আপোনজনেও সংগ এৰি দিয়ে। জোৰ কৰি ধৰি ৰাখি লাভ নাই, এৰি দিবলৈ শিকা। মুক্ত কৰি দিয়াৰ পিছতো যদি ঘূৰি আহে তেতিয়া আঁকোৱালি ৰাখা। যিয়ে সঘনাই কাপোৰ সলনি কৰা হেঁপাহ ৰাখে তেওঁ শেষ মুহূৰ্তত কোৱাৰ সুযোগ নাপায় যে মোৰ শৰ ঢকা কাপোৰখন ঠিক নহ'ল। কথাটো কিন্তু মনত ৰাখিবা। এটা শিল মাত্ৰ এবাৰ মন্দিৰলৈ গ'লেই ভগৱান হৈ যায়, কিন্তু এজন ব্যক্তিয়ে প্ৰতিদিনে মন্দিৰলৈ গ'লেও শিললৈহে পৰিণত হয়। তিতা লগা যদিও সত্য কথা। বাহ মানৱ বাহ। মৃতদেহ স্পৰ্শ কৰিলে গা ধুৱে, কিন্তু নিমাত জীৱটোক মাৰি খায়। চুলি থকা খাদ্য এৰি দিয়ে, কিন্তু মাতৃৰ তেজ থকা কণী কিয় খায়?
এগৰাকী নাৰীয়ে নিজৰ সৌন্দৰ্য ত্যাগ কৰি পুত্ৰ সন্তান জন্ম দিয়ে আৰু পুত্ৰই ধুনীয়া পত্নীৰ বাবে মাকক পৰিত্যাগ কৰে। আমি আমাৰ জীৱনৰ সকলো ঠাইতে বিজয় বিচাৰোঁ। কেৱল ফুলৰ দোকানখনেই এনেকুৱা য'ত আমি কওঁ আমি পৰাজিত হ'ব লাগিব, কাৰণ আমি ঈশ্বৰৰ লগত জয়ী হ'ব নোৱাৰোঁ। অনুভৱ এজন কঠিন শিক্ষক, কিয়নো অনুভৱে প্ৰথমে পৰীক্ষা লয় আৰু পিছত পাঠ পঢ়ায়। মানুহে বেছিকৈ নিজৰ পচন্দ লোকৰ বাবেই বেছি জ্বলে, তিতা লগা কিন্তু সত্য। সম্পৰ্ক তেজেৰে বান্ধিব নোৱাৰি, অনুভূতিৰ বান্ধোনেৰেহে বান্ধিব পাৰি। য'ত অনুভূতিৰ বান্ধোন থাকে তাত পৰো চিৰদিনলৈ আপোন হৈ যায়। মোৰ লগত কথা নপতাকৈ যদি তুমি সুখত আছা, তেন্তে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু সুখত থাকা। সঁচাকৈ যদি তোমাক কোনোবাই ভাল পায়, তেতিয়াহ'লে তোমাক কেতিয়াও বেছি সময় নমতাকৈ থাকিব নোৱাৰে, বেছি সময় অভিমান কৰিও থাকিব নোৱাৰে। অনবৰতে কেৱল তোমাৰ অভাৱ অনুভৱ কৰিব আৰু অজুহাত লৈ আগতে মাতিব। তুমি জয়ী হ'লা কাৰণ তুমি বদলি হৈ গ'লা। মই হাৰি গ'লোঁ কিয়নো মই বদলি হ'বই নোৱাৰিলোঁ। আমি সকলোৱে আনৰ মন ভালে ৰখাৰ চেষ্টা কৰোঁ আৰু আমি পাহৰি যাওঁ আমাৰো যে এটা মন আছে। ভাল পোৱা কেতিয়াও অপৰাধ নহয়। অপৰাধ সেইটোহে কাৰোবাক ভাল পাই মাজ বাটত আঁতৰি যোৱাটো। কাকো বেছি আপোন কৰি নল'ব, কাৰণ আপোনবোৰেই ভালকৈ জানে ক'ত আঘাত কৰিব লাগিব। কষ্ট চেপি ধৰি ৰখা মানুহবিলাক মৃত মানুহৰ দৰে, কিয়নো কষ্ট বহুত বেছি হ'লেও চিঞৰি কাকো ক'ব নোৱাৰে। যিয়ে কয় তোমাক কেতিয়াও এৰি নাযাওঁ, কিন্তু বাস্তৱ ক্ষেত্ৰত সিয়েই সকলোতকৈ আগতে এৰি যায়। নিজেই কান্দিছোঁ, আকৌ মনে মনে আছোঁ। এইটো ভাবিছোঁ যে যদি আপোন কোনোবা থকাহেঁতেন কেতিয়াও কান্দিবলৈ নিদিলেহেঁতেন। সকলোৱে কয় ভালে থাকিবি, কিন্তু কোনেও নকয় যে তোক ভালে ৰখা দায়িত্ব মোৰ। আত্মহত্যা মহাপাপ, এই কথাটো ভাবিয়েই বাচি আছে বহু জীৱন্ত লাজ। আঁতৰি যোৱাৰ বহুত ৰাস্তা থকাৰ পিছতো বহুতেই আঁতৰি নাযায়। আৰু কিছুমান এনেকুৱা মানুহ আছে যিয়ে আঁতৰি যোৱাৰ অজুহাত নাথাকিলেও অজুহাত উলিয়াই গুচি যায়। মনক এদিন মই প্ৰশ্ন কৰিলোঁ, যদি তোমাক এৰি কোনোবা আঁতৰি যায় তেতিয়া তুমি কি কৰিবা? তেতিয়া মনে ক'লে, যিজন আঁতৰি যায় সি কেতিয়াও আপোন নহয়, কিয়নো আপোনজন কেতিয়াও আঁতৰি নাযায়। যিজন মানুহে অলপতে বহুত সুখী হয়, সেই মানুহজনে কিন্তু অলপ আঘাত পালেই কষ্ট পায়। আনন্দ পোৱাৰ ক্ষমতা যাৰ যিমান বেছি, কষ্ট পোৱাৰ ক্ষমতাও সিমান বেছি। প্ৰিয়জনক প্ৰয়োজন বনোৱা, কিন্তু প্ৰয়োজনত কাকো প্ৰিয়জন নবনাবা। মানুহ দুটা ক্ষেত্ৰত বৰ অসহায়। মানুহে দুখ বিক্ৰী কৰিব নোৱাৰে আৰু সুখক কিনিব নোৱাৰে। এইটো কলিযুগ হয় বন্ধুসকল। ইয়াত শত্ৰুৰ পৰা নহয়, নিজৰ আপোনবোৰৰ পৰাহে সাৱধান হওক। আনৰ বেছি ভুল দেখা মানুহবোৰেই পৃথিৱীৰ আটাইতকৈ বেয়া মানুহ। যদি কাৰোবাক সন্মান নিদিয়ে নাই, কিন্তু চাৰিজন মানুহৰ লগত বহি কাৰো বদনাম নকৰিবা।